নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাব ওলাইছোঁ যে এয়া চাওকচোন আকাশখন কেনেদৰে নিস্তব্ধ হৈ পৰিছে ডাৱৰীয়া হৈ পৰিছে আগতে আমি ডাৱৰীয়া হ'লে খুব ভাল পাওঁ এইকাৰণে ভাল পাওঁ কঠীয়া পেলাব পাৰিম খেতি বাতি কৰিব পাৰিম ইত্যাদি ইত্যাদি এতিয়া এনেকুৱা এটা ভয় লগাৰ দৃশ্য হঠাৎ জলপলয় হৈ শেষ কৰি দিছে সেইকাৰণে মই বাৰে বাৰে কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টো উল্লেখ কৰিছোঁ পৰাপক্ষত ফেমিলি লৈ আপোনালোকে এনজয় কৰিবলৈ গুৱাহাটী বা শ্বিলং বিদেশলৈ নাযাব হয়তো আপোনাৰ বিপদ হ'ব পাৰে এতিয়া ক'ৰবাত নহয় ক'ৰবাত আমি ভুল কৰিছোঁ হয়তো ঈশ্বৰক আমি গালি পাৰিছোঁ আমি ঈশ্বৰক চিনি নাপাওঁ মানুহকে চিনি নাপাওঁ আৰু ভগৱানক চিনি পামনে সেইকাৰণে প্ৰকৃতিয়ে খং কৰিছে আমালৈ কাৰণ ইহঁতে চিনি পায় ভগৱানৰ বাক্যত গছ তৰুতৃণলতা আকাশ সকলোৱে মানি চলি আছে আজি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি কিন্তু মানি চলিব পৰা নাই সেইকাৰণেই আজি বিপৰ্যয় গোটেই পৃথিৱীত দেখা দিছে যে ডাৱৰীয়া হ'লেই ভয় লগাৰ দৃশ্য হৈ পৰে ভয়ংকৰ বিপদ আহিব পাৰে এতিয়া আমি গুৱাহাটী দেখা পাওঁ শ্বিলং দেখা পাওঁ হৈ আছে নহয় বিশেষকৈ পাহাৰ এলেকাৰ যিসকল বহুত বিপদ তেওঁলোকৰ হ'ব পাৰে সেইকাৰণে মই উল্লেখ কৰিছোঁ সজাগ থাকক সুস্থ শান্তি থাকক আজি সেইকাৰণে এই ভিডিঅ'টোত প্ৰকাশ কৰিছোঁ আপোনালোকক যেন ভগৱানে মংগল কৰে সেই কামনাৰে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব অকণমান মৰম দিব যাতে আপোনালোকৰ মৰম আশীৰ্বাদৰ দ্বাৰা আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' প্ৰেৰণ কৰিব পাৰোঁ গতিকে এইখিনিকে কৈ পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখি বিদায় লৈলোঁ ধন্যবাদ